মানুহৰ বুকুত এতিয়া জুবিন গাৰ্গ আছে গতিকে প্ৰত্যেকেই জুবিন গাৰ্গক সদায় লৈ যাব অবৰ্তমান হৈ থাকিব পৰা এজন বিশেষ শিল্পী আমাৰ সকলোৰে মৰমৰ সমীৰে জুবিন দাৰ বিষয়ে বহুতখিনি কথা কৈছে জুবিন দা বহুত আগৰ পৰাই তেওঁ লগ পাইছিল জুবিন দা কেনেকুৱা ধৰণৰ ব্যক্তি বহুতে বহুত ধৰণৰ কথা কয় এতিয়া লগত থকাজনেহে বুজি পাবে যে জুবিন দা কেনেকুৱা ধৰণৰ ব্যক্তি আৰু কিনো ক'লে তেওঁ সমীৰ দাইনো কি ক'লে আৰু জুবিন দাৰ গীতবিলাক গাইছে এজন শিল্পীয়ে একদম হাইলাখ জুবিন দাই গোৱা নিচিনা লাগিছে একদম ধুনীয়াকৈ শুনিবচোন ইমান ধুনীয়া কণ্ঠ মানে যেন জুবিন দাই গাই আছে এনেকুৱা যেন অনুভৱ কৰিব আপোনালোকে আৰু সুন্দৰ কণ্ঠ আৰু এনেকুৱা নিচিনা কণ্ঠবিলাক আগুৱাই যাব লাগে আমাৰ জুবিন দাৰ পুৰণি গীতবিলাক গাব লাগে জুবিন দাক স্মৃতি হিচাপে আমি ৰাখিব লাগিব জুবিন দাক আমাৰ মনৰ পৰা আঁতৰি যাব দিব নোৱাৰোঁ আৰু এইজন কণ্ঠশিল্পীয়ে কিমান ধুনীয়াকৈ গাইছে আপোনালোকে শুনক আৰু সমীৰ দাইনো কি ক'লে তেওঁৰ বিষয়ে শুনক ভালকৈ কিন্তু শেষলৈকে ভিডিঅ'টো চাব লাগিব আপোনালোকে তেতিয়াহে গম পাব ৰৈ ৰৈ বিনালে ছবিখনৰ কথাও যদি আপোনালোকক কওঁ সেই ছবিখনতো একেবাৰে অন্তিমটো গীত যিগৰাকী ব্যক্তিয়ে লিখিছে এগৰাকী গীতিকাৰ শশাংক সমীৰ মই শশাংক সমীৰক অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ বহুখিনি গীত জুবিন গাৰ্গে গোৱা শশাংকয়ো লিখিছে আমি যদি পৰ্যায়ক্ৰমে চাওঁ দিগন্ত ভাৰতী মানস ৰবীন এনেকুৱা যিসকলে গীত লিখিছিল বিশেষকৈ জুবিন গাৰ্গে গোৱা সেইসকলৰ পিছত আটাইতকৈ যদি একেবাৰে শেষৰ সময়লৈকে লগতে থাকি যিসকলে গীত দিছিল তাৰ ভিতৰত এই শশাংক সমীৰ ৰাহুল গৌতম অন্যতম আছিল আৰু আজি এইগৰাকী শশাংক সমীৰক আমি মাতিছোঁ এই কাৰণে যে জুবিন গাৰ্গৰ যিবিলাক গীত আছিল সেই গীতবিলাকৰ বিশ্লেষণ কৰিব শশাংক সমীৰে এগৰাকী গীতিকাৰ হিচাপে জুবিন গাৰ্গৰ যিখিনি গীত নিজা গীত সেই গীতখিনিৰ বিশ্লেষণ কৰিব আৰু আজি যিখিনি অনন্তই গাব তাৰো দুই এটা গীতৰ বিশ্লেষণ আগবঢ়াব শশাংক সমীৰে হেপী বাৰ্থডে জুবিন গাৰ্গ আপুনি য'তেই আছে আপুনি সুখত থাকক শান্তিত থাকক ভগৱানে আপোনাক চিৰ শান্তি দিয়ক অনন্ত এটা গীতেৰে অনুষ্ঠানটো আৰম্ভ কৰিম প্ৰথমটো গীত তুমি আজি জুবিন গাৰ্গৰ জন্মদিনত তুমি উপহাৰ দিয়া কোনটো গীতেৰে হয় দাদা মই দাদাৰ কাৰণে এটি দাদাৰে লিখা গীত দাদাৰে সুৰ কৰা পাখি পাখি এই মন এই গীতটি মই দাদাৰ কাৰণে উচৰ্গা কৰিব বিচাৰিছোঁ ঠিক আছে আমি গীতটোৰে অনুষ্ঠানটো আৰম্ভ কৰোঁ অনন্তক ময়ো ধন্যবাদ জনাইছোঁ মই শশাংকৰ কাষলৈ আহিছোঁ শশাংক জানো যে আজিৰ দিনটোৰ ব্যস্ততা কেনেকুৱা বা আজিৰ দিনটোত তোমাৰ মনত কি অনুভৱ হ'ব সকলোখিনি বুজি পাওঁ তথাপিও জুবিন গাৰ্গৰ অনুপস্থিতিত আজি প্ৰথমটো জন্মদিন ৰাজ্যবাসীয়ে উদযাপন কৰিবলগীয়া হৈছে তুমি একেবাৰে শেষৰ সময়লৈকে থকা ব্যক্তিসকলৰ ভিতৰত তুমি অন্যতম দুখ বেজাৰ সকলোখিনি সহ্য কৰিও এই মুহূৰ্তত যদি মই জুবিনৰ সন্দৰ্ভত বিশেষকৈ আজি গীতৰ বিশ্লেষণ কৰিবৰ কাৰণে যিহেতু তোমাক আমন্ত্ৰণ কৰিছোঁ এই যে ইমান দীঘলীয়া সময় এটা লগত থাকিলা জুবিন গাৰ্গ মানুহজনৰ সন্দৰ্ভতে গীতৰ সন্দৰ্ভত অকণমান পিছত সুধিম মানুহজনৰ সন্দৰ্ভত যদি মই খুব কম কথাত অকণমান বিশ্লেষণ কৰিবলৈ কওঁ তুমি কোনকেইটা কথা ক'বা এই মুহূৰ্তত প্ৰথমতে আজি যিহেতু জুবিন দাৰ জন্মদিন গতিকে জুবিন দালৈ জন্মদিনৰ শুভেচ্ছা আপোনাৰ এই ঠাইৰ পৰা কৰাৰ উপৰিও মই আপোনালৈ জুবিন দাৰ জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ এই কাৰণেই যিহেতু অসমৰ প্ৰত্যেকজন মানুহৰ বুকুত এতিয়া জুবিন গাৰ্গ আছে গতিকে প্ৰত্যেকেই জুবিন গাৰ্গক সদায় লৈ যাব অবৰ্তমান হৈ থাকিব পৰা এজন বিশেষ শিল্পী আমাৰ সকলোৰে মৰমৰ জুবিন দা গতিকে জন্মদিন সদায় উদযাপিত হ'ব হয় কায়িকভাৱে এই 53 সংখ্যক জন্মদিনটোত তেওঁ নাই
আজি যেনেকৈ অনন্তই গানটো আৰম্ভ কৰি থাকোঁতে মানে গোটেই পৰিৱেশটোত আচলতে কিবা বেলেগ ধৰণে থকা নিচিনা হৈছে যে ইমানবোৰ গানেৰে তেওঁ আৰম্ভ কৰিলে, তেওঁ মায়াৰে আৰম্ভ কৰিলে, তেওঁ অনামিকাৰে আৰম্ভ কৰিলে, নিজৰ নাম মানে যদি সেইভাগে আপুনি ভাবি চায় যে প্ৰথমটো এলবামৰ নাম অনামিকা, যে মোৰ নাম নাই অনামিকা, মোৰ নাম বিচাৰি পেলাই মই কাম কৰা নাই। চ' এই অনুষ্ঠানটো আৰম্ভ হওঁতে মই এইকাৰণে কিবা কাৰণে অদ্ভুত ধৰণে ভাল লাগি গ'ল পটককৈ যে জুবিন গাৰ্গে নিজে শৈশৱ বিচাৰি পেলাই যিটো গানেৰে আৰম্ভ কৰিছিল বহুত দিনৰ পাছত আজিৰ এই অনুষ্ঠানটো আৰম্ভ হৈছে এই গীতটোৱে পাখি পাখি। আপুনি জুবিন গাৰ্গ বিশেষভাৱে মানুহজনৰ বিষয়ে যদি মোক কয় তেতিয়াহ'লে মই লগ পোৱা মই শেহতীয়াভাৱে যিখিনি সময় পালোঁ তেওঁ সৰুৰে পৰাই পালোঁ আচলতে। তেওঁ নথকা হ'লে চাগে আমি এইখিনি সময়লৈকে আহিব নাপালোঁহিহেঁতেন, কাৰণ তেওঁৰ গানৰ শব্দই, তেওঁৰ গানৰ সুৰে, তেওঁৰ কণ্ঠই, তেওঁৰ মিউজিক এৰেঞ্জমেণ্টে আমাক যি ধৰণৰ এটা অজানিত শিহৰণ 90 সেই সময়খিনিত দিছিলে, সেইটোৱে কোনোবাখিনি সময়ত এটা বিশ্বাস আনি দিছিলে যে চাগে এই কামটো কৰিব পাৰিম আৰু কৰি থকাটো উচিত। সেইটো হৈছে এই জুবিন গাৰ্গ মানুহজনৰ এটা বিশেষ কথা। মানে সেইটো হয়তো বহুকেইটা প্ৰজন্মৰ আজি ইয়াতো থকা বহুকেইজন মিউজিচিয়ানৰো তেনেকুৱা ধৰণৰ কথা এটা হৈছে যে নাই মই মিউজিকেই কৰিম কাৰণ জুবিন দাই মিউজিক কৰে, বা জুবিন দাই মিউজিক কৰে কাৰণে মই হয়তো নাটক কৰিম। জুবিন দাই নাটক কৰা নাই, কিন্তু মই নাটক কৰিবৰ কাৰণে সেই প্ৰেৰণাটো তেওঁৰ কণ্ঠটো শুনি পেলাই পাইছোঁ। সেই এজন জুবিন গাৰ্গ। আৰু বিশেষভাৱে বহু সময়তে মই ভাবোঁ যে মানে সৃষ্টিশীল কিবা এটা কামৰ বাবে অনবৰতে মানে এনি টাইম মানে 24/7 এক্টিভ হৈ থকা এজন বিশেষ ব্যক্তি। সেই কথাটো আচলতে মই প্ৰথম লগ পোৱাৰ পৰাই মই আচলতে তেওঁৰ পৰা শিকিছিলোঁ। মই একেবাৰে অনেষ্টলি যদি আপোনাক কওঁ, এনে এজন বিশেষ ধৰণৰ ব্যক্তিৰ সৈতে লগ পাবলৈ পোৱাৰ পাছত মোৰ এটাই কাম থাকে যে মই কিমান শিকিব পাৰোঁ, সেইটো মোৰ সদায় প্ৰধান কথা থাকে। প্ৰত্যেকজন ব্যক্তিৰ লগত থাকোঁতে মই সেই কথাটো চেষ্টা কৰোঁ। জুবিন দাৰ লগত থাকোঁতে মই সেই কথাটো খুব চেষ্টা কৰিছিলোঁ যে মানে ইমান কণ্টিনিউৱাছলি কাম কৰাৰ বাবে ইমান জুবিন গাৰ্গক লগ পোৱাৰ আগলৈকে তেনেকুৱা কোনোবা মানুহ লগ পাইছিলেনে যি 24/7 তেনেকৈ অনবৰতে সৃষ্টিৰ সন্ধানত থাকে? ইমান কাষৰ পৰা আচলতে নাপালোঁ, মানে খুব ক্ল'জলি নাপালোঁ, কিন্তু পাওঁতেতো কেইবাজনো ব্যক্তিকো পালোঁ মই। ঠিক তেনেকুৱা ধৰণে ভূপেন দাকো মই কাষৰ পৰা পালোঁ অকণমান সময়ৰ কাৰণে হ'লেও। কিন্তু মানে এক্টিভলি মানে বহু সময় কাম কৰা, তেওঁৰ সহকৰ্মী হিচাপে কাম কৰাৰ বাবে মই যিটো সুবিধা বা সুযোগ পালোঁ সেইটো হৈছে জুবিন দাৰ লগত পাওঁতে মোৰ এই কথাটো বাৰে বাৰে অনুভৱ হৈছিল যে মই মানে মোক কওঁতেও তেনেকৈ কয় যে কি কৰি আছোঁ, যদি মই কিবা কাৰণত কওঁ যে শুই আছোঁ, শুবলৈ আহিছোঁ ইয়াত, আউট গান এটা আছে লিখিব লাগে, মোক গাড়ীখন পঠিয়াই দিছোঁ। এই যে মানে নিশা 2 বজাতো তেওঁ ভাগৰা নাইকিয়া, অলৰেডি তেওঁ অসমীয়া সংগীতত 30 বছৰ দিয়াৰ পাছতো আকৌ এটা নতুন সৃষ্টিৰ বাবে আকৌ এটা মানে হেঁপাহ, সেইটো বিশেষভাৱে প্ৰত্যেকেই শিকিবলগীয়া মানে মই এটা বিশেষ কথা বুলি ভাবোঁ। আৰু নতুন প্ৰজন্মই বিশেষভাৱে শিকিবলগীয়া কথা। আৰু সৰল, খুব শিশুসুলভ, এই সকলোবিলাক কথা প্ৰত্যেকেই হয়তো সকলো সময়তে অনুভৱ কৰিছে। যিকোনো মুহূৰ্ততে তেওঁৰ মনলৈ অহা ভাৱটো সেই ধৰণে প্ৰকাশ কৰি দিয়া কথাটো আছে। কিন্তু এই মুহূৰ্তত মই এটা কথা বিশেষভাৱে আপুনি কোৱাৰ কাৰণে মই কওঁ যে বহু সময়তে আমি জুবিন দাক খুব বিশৃংখল, খুব অস্থিৰ, খুব মানে কি কয় ওপৰা উপৰি এনেকুৱা ধৰণে কাম কৰি থকাৰ বাবে আমি হয়তো ভাবি থাকিলোঁ হয়তো তেওঁ দুপাত জোতা 2 ৰঙৰ পিন্ধে, বেলেগ ৰঙী অদ্ভুত ধৰণৰ এটা পেণ্ট পিন্ধিব পাৰে, বেলেগ ধৰণৰ চাৰ্ট পিন্ধে, বেলেগ ধৰণৰ মূৰত পাগুৰি মাৰে, বা এই ধৰণৰ কথাবিলাকেৰে তেওঁ সদায় আমি শিথিল বা চিজিল ধৰণৰ কথা এটা চিন্তা নকৰিলোঁ। কিন্তু মই ভাবোঁ যে আজিৰ পৰা এই শ্ব'টোৰ পৰা এটা যাত্ৰা আৰম্ভ হওক যে জুবিন গাৰ্গ পৃথিৱীৰ আটাইতকৈ চিজিল মানুহ আছিল, যদিহে চিজিল নহ'লহেঁতেন ইমান ধুনীয়া সংগীত কেতিয়াও কৰিব নোৱাৰিলে। একদম খুব সুন্দৰ কথা কৈছে। একদম খুব বেছি মিউজিকেলি খুব বেছি চিজিল নহ'লে আপুনি ভাবি চাওকচোন যে এটা গানৰ আপোনাৰ বুকুত আহি সোমাই থিতাপি লৈ আপোনাৰ জীৱনটো জীয়াই থাকিব পৰাৰ সেই যিটো অনামিকাৰ পৰা আৰম্ভ কৰিবলৈ নিয়াৰিকৈ প্ৰত্যেক দিনাখনে কৰি থাকিলে তেওঁৰ ভিতৰত সেই সৃষ্টিশীলতাৰ চিজিল মানুহজন নাথাকিলে মানে এইটো সম্ভৱ নাই। একদম ঠিকেই কৈছা এইটো কথা। অনন্ত, মই আকৌ তোমাৰ কাষলৈ আহিছোঁ। তুমি জুবিন গাৰ্গৰ গীত চৰ্চা কৰা বুলি মই গম পাওঁ। এতিয়া জুবিন গাৰ্গৰ অনুপস্থিতিত তোমালোক উঠি অহা প্ৰজন্মৰ প্ৰতিনিধিৰ হাতত বহুত কিন্তু গুৰু দায়িত্ব আহিছে। কাৰণ শশাংক সমীৰহঁতে যেনেকৈ গীতি সাহিত্যটোক আগুৱাই লৈ যাব লাগিব, তেনেকৈ গায়কী শৈলীটোক মই ভাবোঁ যে তোমালোকৰ নিচিনা উঠি অহা যিবিলাক যুৱক যুৱতী আছে তেওঁলোকে আগুৱাই লৈ যাব লাগিব। আজি জুবিন গাৰ্গৰ জন্মদিনত সেইকাৰণে তোমাক মই
সুদূৰ সেই চিলাপথাৰৰ পৰা মাতি আনিছোঁ আৰু তুমি মোক কৈছিলাই যে মই কেতিয়াও টিভিত তেনেকৈ শ্ব' কৰি পোৱা নাই টিভিত কোনো অনুষ্ঠান এনেকৈ লাইভ শ্ব' কৰি পোৱা নাই তথাপি মই কৈছিলোঁ যে একো নহয় তুমি পাৰিবা এই মুহূৰ্তত মই জুবিন গাৰ্গৰ জন্মদিনত তেখেতক সোঁৱৰণ কৰি যদি তোমাক মই অভিনন্দন জনাবলৈ কওঁ জন্মদিনৰ শুভেচ্ছা জনাই তেখেত কায়িকভাৱে নাই কিন্তু আমাৰ সকলোৰে হৃদয়ত আছে মন মগজুত আছে তুমিও নিজৰ বুকুত খোদিত কৰি লৈছা তুমি ভূপেন হাজৰিকাৰ গীতো গোৱা মই জানো আন আন শিল্পীৰ গীতো গোৱা কিন্তু জুবিন গাৰ্গৰ গীতবিলাক তুমি বেছি প্ৰাণ ঢালি গাবলৈ চেষ্টা কৰিছা বুলি মই শুনিছিলোঁ কোনকেইটা কথা ক'বা এতিয়া দাদা মই সৰুৰ পৰাই যেতিয়াৰ পৰা গান মানে মই বুজি পাওঁ অসমীয়া গান বা হওক যিকোনো গান হওক তেতিয়াৰ পৰাই দাদাক মই ভাল পাওঁ মানে মোৰ দাদা মোৰ হৃদয়ত মানে তেতিয়াৰ পৰাই আছে যিখিনি গান দাদাই গায় সেইখিনি মোৰ মানে একদম দুবাৰমান গালে মানে অকণমান আহে যেন লাগে এতিয়া একেবাৰে মানে মই শিকিয়ে লওঁ মানে গোটেইখিনি গান এতিয়া দাদাৰ গানটোতো বহুত গান আছে সেইখিনিতো শিকিব নোৱাৰিম গোটেইখিনি কিন্তু কণ্টিনিউ কৰি যাম যিমানখিনি দাদাইও গালে বা যিখিনি দাদাই সৃষ্টি কৰিলে সেইখিনি আমি আগুৱাই লৈ যোৱাত আমি দৃঢ় প্ৰতিজ্ঞ অকল গালেই নহ'ব মানে শুদ্ধ ৰূপত উচ্চাৰণৰ পৰা ধৰি একেবাৰে জুবিন গাৰ্গৰ যিটো মানে গানৰ প্ৰতি থকা যিটো প্ৰাণ একেবাৰে প্ৰাণ ঢালি গোৱা যিটো তেওঁ শৈলী আছিল সেইটো তোমালোকে কিন্তু মই ভাবোঁ ধৰি ৰাখিব লাগিব চেষ্টা কৰি আছোঁ ন আমি আগুৱাই লৈ যাম দৃঢ় প্ৰতিজ্ঞ বাৰু তুমিতো এনেই মিচিং জনগোষ্ঠীৰ মাজত তুমি খুব জনপ্ৰিয় তুমি ভইচ অফ মিচিঙৰ প্ৰথমটো ছেছনৰে তুমি উইনাৰ আছিলা ন লাহে লাহে তুমি এতিয়া কিন্তু মই ভাবোঁ অকল মিচিং জনগোষ্ঠীৰ মাজতে তুমি নিজক জনপ্ৰিয় কৰি ৰাখিলে নহ'ব কিছু দায়বদ্ধতাৰে নিষ্ঠাৰে তুমি অসমীয়া সংগীতৰ ক্ষেত্ৰখনতো তুমি সোমাবলৈ চেষ্টা কৰিব লাগিব হয়নে নহয় যিমান পাৰোঁ চেষ্টা কৰি থাকিম না তেনেকৈ গোৱাখিনিও আগুৱাই লৈ যাম বাৰু যিমানখিনি পাৰোঁ আৰু আজিৰ দিনটোৰ সেইকাৰণেতো তোমাক মই মাতি আনিছোঁ বাৰু আমি আকৌ কথা পাতিম আকৌ গীত শুনিম 53 সংখ্যক জন্মদিনত আমি আজি জুবিন গাৰ্গক সোঁৱৰণ কৰিছোঁ তেখেতৰ গীতেৰে তেখেতৰ কিছু কথাৰে মই আকৌ অনন্তম তোমাৰ কাষলৈ আহিছোঁ আৰু এটা গীত শুনিম তাৰপিছত আমি আকৌ কথা পাতিম এবাৰ কি শুনাবা এবাৰ মই শুনেৰে সজোৱা পজা এই গীতটি শুনাম ঠিক আছে ধন্যবাদ জানাইছোঁ প্ৰিয় দৰ্শক অসমৰ এটা বিশেষ পৰিৱেশ পৰিস্থিতিত জুবিন গাৰ্গে লিখা মই ভাবোঁ অনবদ্য এটা শ্ৰেষ্ঠ গীত আছিল এই গীতটো যিসকলে আপোনালোকে গীতটোৰ কথাখিনি খুব সূক্ষ্মভাৱে মন কৰিছে আপোনালোকে গম পাব যে জুবিনে কি ক'ব বিচাৰিছিল
আৰু কোন সময়ক এই গীতটোত তেওঁ প্ৰতিনিধিত্ব কৰাব বিচাৰিছিল মই শশাংক মই আকৌ তোমাৰ কাষলৈ আহিছোঁ প্ৰথমটো গীতেই হওক অনন্তই গোৱা এইটো গীতেই হওক তোমালোক গীতিকাৰ মানুহক বেছি ভালকৈ জানিবা কিন্তু তথাপিও এই গীতটো এই যে আলফাৰ সেই সময়ৰ একেবাৰে বিধ্বস্ত কৰা পৰিৱেশ সেনাবাহিনীৰ অত্যাচাৰৰ পৰা একেবাৰে আলফাৰ মানে ভৰপকৰ সময়ছোৱাত অসমখনৰ যিটো ছবি এই গীতটোত কিন্তু পুৰা মাত্ৰাই মই ভাবোঁ চাগে তেওঁ বিদ্যমান কৰিছিল তেনেকুৱা লাগে আচলতে জুবিনদাৰ প্ৰতিটো এলবামৰ লগতে প্ৰথম কথাটো হৈছে যে মুক্তি এলবামটো অন্যতম মানে এটা অদ্ভুত ধৰণৰ অন্যতম এটা এলবাম তেওঁৰ গীতি সাহিত্যৰ পৰা আৰম্ভ কৰি তেওঁ সুৰৰ পৰা আৰম্ভ কৰি তেওঁ মিউজিকেল চেন্সৰ পৰা আৰম্ভ কৰি গায়কী শৈলীৰ পৰা আৰম্ভ কৰি এটা অন্যতম মানে এলবাম গোটেইকেইটা এলবামৰ ভিতৰত এটা কিবা বেলেগ ধৰণৰ পৃথক এলবাম যেন মোৰ সদায় বোধ হয় মুক্তিটো মানে অদ্ভুত ধৰণৰ মানে মই এইটো ভাবোঁ যে অন্যতম শ্ৰেষ্ঠ তেওঁৰ এলবাম অসমীয়া সংগীতত হোৱা এলবাম যিটো মানে পৰিৱেশ বা অভ্যাস সেইটোত এটা অন্যতম সৃষ্টি মুক্তি এলবামটো আৰু বিশেষভাৱে তেওঁৰ গানৰ ওপৰত তেওঁৰ গীতি সাহিত্যৰ ওপৰত এই ধৰণৰ কথা ক'ব পৰাকৈ আচলতে মোৰ একেবাৰে ধৃষ্টতা নাইকিয়া যিহেতু ময়ো গীতি সাহিত্যৰ চৰ্চা কৰিব বিচৰা এজন ছাত্ৰহে আৰু আজীৱন সেইটো কৰিবলৈ চেষ্টা কৰিম শশাংক মই এটা কথা খোলাকৈ কৈ দিছোঁ যে তোমাতকৈ জ্যেষ্ঠ বহুত ডাঙৰ গীতিকাৰ আছে প্ৰতিষ্ঠিত গীতিকাৰ সুৰকাৰ সকলো আছে কিন্তু মই আজি কিয় মাতিছোঁ যে জুবিন গাৰ্গৰ লগত তোমাৰ এটা বেলেগ সম্পৰ্ক আছিলতো আৰু জুবিনে এইটো কথা ব্যক্তিগতভাৱেও মই জানো দিয়াচোন তোমাক কেনেকৈ গীত এটা লিখিবলৈ ধমকি দিয়ে বা বাধ্য কৰায় শুই থকা ল'ৰাটোক কেনেকৈ মাতি আনি এটা পৰিৱেশ কৈ দিয়ে তাৰপিছত লিখ বুলি কৈ কেনেকুৱা গীত লিখিবলৈ বহুৱাই বাধ্য কৰায় একান্ত ছাত্ৰ বাধ্যৰ দৰে তুমি কেনেকৈ গীত লিখিছিলা কিছু কথা জানো কাৰণেই আচলতে মই আজি তোমাক মাতি আনিছোঁ আচলতে কি মানে এনেকুৱা ধৰণে কথা পাতিবলগীয়া হৈছে আৰু আজি সকলো প্ৰদীপ দাহঁত আছে হিৰেশ দাহঁত আছে সকলোৱে মিউজিকটো আজিৰ দিনটোত আমি মিউজিকটো কৰি থাকোঁতে কেনেকুৱা লাগি আছে আমি আজি ফিল কৰিছোঁ মানে আছোঁ যদিও আছোত নাই তাৰমানে কিবা মানে সেই সময়কণত নাই নিচিনা হৈ আছে যি নহওক মানে বিশেষভাৱে কওঁ এই ধৰণৰ গানবিলাকৰ আটাইতকৈ গুৰুত্বপূৰ্ণ মানে যদি আপুনি সোধে যে জুবিন দাই বিভিন্ন ধৰণৰ পৃথিৱীত মানে সকলোবিলাক কথা খুব নিয়াৰিকৈ তেওঁ জানিছিল বা পঢ়িছিল বা জানিবলৈ খুব অনবৰতে মানে কি বুলি কয় অনুসন্ধিত হোৱা এটা মন থাকে যে সেই মনটোৱে তেওঁ সদায় ঘূৰি ফুৰিছিলে গতিকে সেই কথাই মই জানো যে তেওঁ বিভিন্ন সময়তে জানে যে পৃথিৱীত ইতিমধ্যে সাহিত্যৰ চৰ্চাৰ বিভিন্ন ইজিম পাৰ হৈ গৈছে আহি পেলাই আজি মেজিক ৰিয়েলিজিমতো মানে সাহিত্য সোমাইছেহি বা আৰু ইজিমলৈ গৈ আছে পষ্ট ইম্প্ৰেছনিজিম কিন্তু তেওঁ সদায় সীমাবদ্ধ সদায় সেই ৰোমান্টিচিজিমত ৰাখি থ'লে কাৰণ জানে বা তেওঁ বিশ্বাস কৰিছিল যে পৃথিৱীৰ সকলো মানুহে এই বাটেৰে পাৰ কৰি আহোঁতে ৰোমান্টিচিজিমৰ যিটো সোৱাদ সেইটো কেতিয়াও এৰি বা এৰাই চলিব কেতিয়াও নোৱাৰে সেইটো কাৰণে সদায় তেওঁৰ গীতি সাহিত্যতেই হওক বা আপুনি সুৰৰ কথাও ক'ব পাৰে বা গোটেই সংৰচনাটো যিটো কৰে তাত ৰোমান্টিচিজিমৰ এটা বৰ ধুনীয়া মিঠা প্ৰভাৱ এটা তেওঁ লৈ গৈ থাকে এতিয়া মই এই গানটো বিশেষভাৱে শুনি থাকোঁতে মোৰ মনলৈ অহা যে 90 দশকৰ আৰু এটা বস্তু হয় যে যিমানবিলাক সৃষ্টিশীল মানুহ থাকে আপুনি চাব যে সেই নিৰ্দিষ্ট সময়ৰ যিটো পৰিৱেশ সেই পৰিৱেশৰ আঘাতটো তেওঁ বৰ বেলেগ ধৰণে লয় আৰু সেই পৰিৱেশেৰে আচলতে পৰিৱেশ পৰিস্থিতিৰে পৃথিৱীৰ প্ৰত্যেকজন মানুহ নিৰ্মাণ হয় গতিকে শিল্পীসকলো তাৰ ব্যতিক্ৰম কেতিয়াও নহয় কিন্তু তাৰ সেই আঘাতটো তেওঁলোক বৰ অদ্ভুত ধৰণে পায় যি 90 দশক বা 80 দশকৰ সেই সন্ত্ৰাসবাদৰ সময় তেওঁ এয়া অকল আলফা বুলি নহয় কোনো সন্ত্ৰাসবাদকেই তেওঁ কেতিয়াও কোনো হিংসাকেই তেওঁ মানে ছাপৰ্ট নকৰি পেলাই আচলতে এই গানটো লিখা যেন মোৰ বহুত সময়তে ফিল হয় আৰু অত্যন্ত অসমক ভাল পোৱাৰ বাবেই তেওঁ সেই জ্যোতি বিষ্ণুৰ অসমখন নহ'ল বুলি যে লিখিছে মানে 100 বছৰ হৈ গ'ল স্বাধীনতাৰ সোৱাদ ল'ব বিচৰা কিন্তু তাত দুটা কথা আছে মানে আমি অনাচাৰ কিন্তু এই গোটেই কথাটোত মানে বিভিন্ন ধৰণৰ তেওঁ গীতি সাহিত্যটো গৈছে যদিও সকলোবিলাক কথা আছে যে সেই সময়খিনিত হোৱা সন্ত্ৰাসবাদ হাহাকাৰ সকলোবিলাকৰ মাজত এটা বৰ ইণ্টাৰেষ্টিং লাইন আছে তেওঁ যদি আপুনি চাই বুঢ়ীয়াৰ জুহালতে আজি চকুলো শুকাই দেউতাৰ একেদশা পদূলিলে চাই বহুদিন হ'ল সৰু বোপাৰ মোক দেখা নাই এইখিনিলৈকে চব ঠিকে আৰু সেই সময়ৰ পৰ্যায়ৰ তো তাৰ মাজত হঠাৎ তেওঁ আছে যে হেৰি বহীখন লৈ লোৱা তুমি হালৰ গৰু আজি গোহালিতে পথাৰো শুকায় হালৰ গৰু আজি গোহালিতে পথাৰো শুকায় তেওঁ এটা জাষ্ট লাইন যিটোৰ পৰা তেওঁক ভৱিষ্যতবাণীটো কৈছে যদি এনেদৰে থাকিবলৈ হয় যিটো নতুন প্ৰজন্মই খেতি কৰিব তাৰমানে সেইটো কিন্তু বন্ধ হৈ যাব পথাৰ শুকাইছে সেই যি মানে প্ৰতিটো প্ৰজন্মত যদি সেই খেতিৰ মানে কৰাৰ পৰ্যায়লৈ যদি নাযায় আপুনি গোটেই গানটোত তাৰ কোনো আভাস বেলেগ ধৰণে নাপায় এটা জাষ্ট বাক্য আছে জাষ্ট এইটোৱেই যে গোহালিতে গৰু মানে হেৰি হয় পথাৰো শুকায় তাৰ যিটো মানে মিঠা বা আৰ্তনাদ মানে সেইটো কোনোবাখিনি সময়ত তেওঁ য'তে নাথাকক সেইটো অসমখনৰ প্ৰতি থকা দায়বদ্ধতা বা যি ধৰণে নকওক সেই ফিলটো মানে
নথকাকৈ এই গানটো কেতিয়াও সৃষ্টি হ'ব নোৱাৰে আৰু সেইটোৱে মই ভাবোঁ যে জুবিন গাৰ্গৰ ব্যতিক্ৰমিতা একদম ঠিক কথা কৈছে প্ৰিয় দৰ্শক সাহিত্য হৈছে সমাজৰ দাপোন সাহিত্যত সমাজখনক প্ৰতিফলন ঘটোৱা হয় সেয়া আপুনি কি নাটক সেয়া কি আপুনি গল্প সেয়া কি আপুনি উপন্যাস কি আপুনি কবিতা কি গীত এই যে সমীৰে যিকেইটা কথা কৈছে আমি যদি চাওঁ তেনেহ'লে দেখিম যে আমি যিসকলক লগ পাইছিলোঁ আমি জ্যোতিপ্ৰসাদক লগ পোৱা নাই আমি বিষ্ণুৰাভাক লগ পোৱা নাই যিহেতু আধুনিক অসমীয়া সংগীতৰ সৌজ নিৰ্মাণ কৰা সকলৰ কথা যদি আমি কওঁ তেনেহ'লে আমি কাক লগ পাইছিলোঁ আমি সুধাকণ্ঠ ভূপেন হাজৰিকাক লগ পাইছোঁ আমি নৱকান্ত বৰুৱাক লগ পাইছোঁ আমি বীৰেন্দ্ৰনাথ দত্তক লগ পাইছোঁ আমি তফজ্জুল আলীক লগ পাইছোঁ আমি হীৰেণ ভট্টাচাৰ্যক লগ পাইছোঁ আমি কেশৱ মহন্ত ছাৰক লগ পাইছোঁ এইসকলে যিটো যাত্ৰা আৰম্ভ কৰিছিল তাৰ পৰৱৰ্তী সময়ত এই যিসকল ডেকা বন্ধু ওলাই আহিছিল সেইসকলৰ ভিতৰত এই জুবিন গাৰ্গ মানস ৰবীন দিগন্ত ভাৰতী এইসকলে যিটো সৌজ নিৰ্মাণ কৰিছিল এই ভূপেনদাৰ যিটো শৈলী সমাজ নিৰ্মাণ কৰিবৰ কাৰণে দেশ নিৰ্মাণ কৰিবৰ কাৰণে জাতি গঠন প্ৰক্ৰিয়াক শক্তিশালী ৰূপ দিবৰ কাৰণে যিটো প্ৰয়াস কৰিছিল এই জুবিনৰ এই গীতটো তেনেকুৱা এটা গীতেই সেই সময়ৰ যদি এখন নাটক আপুনি চাই নাটকত অসমৰ সমাজ ব্যৱস্থা সন্ত্ৰাসবাদ ৰাষ্ট্ৰ সন্ত্ৰাস সেইবিলাক আপুনি দেখিবলৈ পাইছিল আৰু এই গীতটোতো একেই এটা গীত হিচাপে গীতিকাৰ হিচাপে জুবিন গাৰ্গে সেই সময়খিনিকো ধৰি ৰাখিছে আৰু শশাংকই সমীৰে যিধৰণে কৈছে যে সকলো সন্ত্ৰাসবাদৰ জুবিনে বিৰোধিতা কৰিছিল উগ্ৰবাদ তেওঁ কেতিয়াও পোষকতা কৰা নাছিল হালৰ গৰু গোহালিতেই পথাৰো শুকায় এটা বাক্যত গোটেই মহাভাৰতখন তেখেতে দেখুৱাই থৈ গৈছে আচলতে মানে এই সময়ো ভৱিষ্যত দুইখিনিক দেখুৱাই থৈ গৈছে প্ৰিয় দৰ্শক আজি মই কৈছোঁ যে জুবিন গাৰ্গৰ অনুপস্থিতিত আজি গোটেই ৰাজ্যবাসীয়ে তেখেতৰ 53 সংখ্যক জন্মদিন উদযাপন কৰিছে সকলোতে এটা সুকীয়া পৰিৱেশ আনন্দ ফূৰ্তি হাঁহি নাই আজি যোৱা কিছুদিন ধৰি অসমৰ সমাজ জীৱনত যিটো পৰিৱেশৰ সূচনা হৈ আছে এই প্ৰায় 60 দিনৰ হোৱাৰ পিছতো আমি কিন্তু তাৰ পৰা মুক্ত হ'ব পৰা নাই আজিও আমাৰ দুৰ্গোৎসৱ গৈছে আমাৰ শংকৰ উৎসৱ গৈছে আমাৰ কাতি বিহু গৈছে আমাৰ দীপান্বিতা গৈছে আমাৰ ৰাস গৈছে কিন্তু কৰবাত মানুহে আনন্দ কৰিব লাগে কাৰণে কৰিছে কিন্তু মানুহৰ কিবা এটা তাত নাই মানুহৰ ফূৰ্তি আছে কৰবাত কিন্তু সেই ফূৰ্তিত মানুহৰ হাঁহি নাই মানুহৰ সমাৱেশ ঘটিছে অজস্ৰ ৰাসৰ স্থলীতেই কওক শংকৰ উৎসৱতেই কওক মানুহ উবুৰি খাই পৰিছে কিন্তু সেই সমাৱেশতো কিবা এটা সমাদৰ নাই চাগে মানুহৰ বুকুত কিবা এটা খালী হৈ আছে আৰু সেই খালীটোৱে কি এই জুবিন গাৰ্গৰ অনুপস্থিতি আৰু তেখেতৰ অনুপস্থিতিত অকণমান আমি শ্ৰদ্ধা জনাইছোঁ আকৌ কৈছোঁ হেপী বাৰ্থডে জুবিন গাৰ্গ আপুনি য'তেই আছে শান্তিত থাকক অনন্ত আৰু এটা গীত শুনি ল'ম তাৰপিছত আকৌ আমি কথা পাতিম মায়া মাথো মায়া এই গীতটিৰ নাম এবাৰ মায়া খুব বঢ়িয়া গোৱা ধন্যবাদ জনাইছোঁ প্ৰিয় দৰ্শক মই কৈছোঁৱেই যে আজি কোনো প্ৰতিষ্ঠিত গায়ক গায়িকাক আমি ষ্টুডিঅ'ৰ অতিথি কৰা নাই একদম ভিতৰুৱা গাঁৱৰ জোনাই সেই চিলাপথাৰৰ এই অনন্তক মাতি আনিছোঁ আপোনালোকে দূৰৰ পৰা আশীৰ্বাদ কৰক এই কাৰণে যে জুবিন গাৰ্গৰ জন্মদিনটোত তেওঁ জুবিনৰ গীত প্ৰাণ ঢালি গাবলৈ চেষ্টা কৰিছে মই গানৰ বিচাৰকো নহয় বিশাৰদো নহয় কিন্তু শুনি ভাল পাওঁ এজন ভাল শ্ৰোতা আৰু মই ভাবোঁ অনন্তই চাগে চেষ্টা কৰিছে ন সমীৰ ভাল লাগিছে ভাল গাইছে ধুনীয়া গাইছে সমীৰ এই গীতটো আমি
ভূপেন হাজৰিকাৰ গীত শুনি শুনি আমি ডাঙৰ হোৱা যিটো আমি প্ৰজন্ম আছিলোঁ মই ভাবোঁ চাগে সেই তেতিয়ালৈকে আমি ভূপেন হাজৰিকাৰ গীতৰ মাজতেই আবদ্ধ আছিলোঁ এই গীতটোৱে আমাৰ বয়সৰ যিবিলাক আমি ল'ৰা ছোৱালী আছিলোঁ তেতিয়া আমাক এটা নতুন শিহৰণ দিছিলে যেতিয়া প্ৰথম এই গীতটো ওলাইছিল তুমি এই গীতটোক কেনেকৈ বিশ্লেষণ কৰা আচলতে কথাটো কেনেকুৱা ধৰণৰ হয় যে সংগীত বা সকলোৱে কয় সৃষ্টিশীল সকলো কথা এখন নদীৰ নিচিনা হয় চ' কুলু 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 কুলুকৈ বৈ আহে কোনোবাখন সৰসৰাই বৈ আহে ভূপেন দাৰ গানবিলাকে আমাক ইমান বেছিকৈ মানে মস্তিষ্কত মানে গোটেই একদম কোলাহল দি পেলাই আৰু বুকুত বেলেগ ধৰণৰ পৰিৱেশ দিছিলে কিন্তু সেই একেখিনি সময়তে আকৌ মানে নদীৰ পুৰা সোঁতটো ঢৌ বৈ থকাৰ মাজতে আকৌ কিছু লাহে লাহে কাষে কাষে কুলু কুলুকৈ বৈ থাকেতো সেই কাষে কাষে কিন্তু আৰু কিছুমান আহি আছিলে যাৰ বাবে আহি থাকোঁতে আমি আচলতে এইটো পাইছোঁহি মাজে মাজে ধৰি লওক আপুনি আমি জয়ন্ত হাজৰিকাক পাইছোঁ আমি খগেন মহন্তক পাইছোঁ সেই সময়তে সেই বেলেগ এটা পৰ্যায়লৈ যাব পাৰে ৱেষ্টাৰ্ণাইজ মানে মিউজিকলৈ আমি অসমীয়া সংগীতে অলপ বেলেগ ধৰণৰ ঢৌলীয়া জয়ন্ত হাজৰিকাই অকণমান নিছে অৰুণ দাসে অকণমান নিছে ভৱেন শইকীয়াই দিছে তেওঁ অকণমান আমাৰ ৰাজেন গোহাঁইহঁতে কৰিছে সৈয়দ চাদুল্লাহ দেৱহঁতে কৰিছে ঠিক একে সময়তে জিতুল দাহঁতেও কৰিছে আহি আমি হঠাৎ এইখিনি জেগা পাওঁতে আমি একচেপ্টেঞ্চটো অকণমান বেলেগ ধৰণৰ সংগীতেৰে বৰ বেলেগ ধৰণৰ সোৱাদ এটা পোৱাৰ নিচিনা হৈছে যিটো পাশ্চাত্যৰ ঢৌৰে সন্মিলিত কিন্তু আমাৰ নট মানে এইটোৱেই নহয় যে অসমীয়া কথাত গানটো গাইছে মানে তাত কিবা ধৰণে অসমীয়াকৰণ হৈ আছে গোটেই কথাটো আৰু জুবিন দাৰ কণ্ঠ যিটো মানে বহু শতিকাত জন্ম হোৱা এটা মৌ মিঠা ধুনীয়া কথা বা ধুনীয়া এটা মানে কণ্ঠ যিটোৱে আমাক এই বুকুত মানে সেই ছবিখন আঁকিছিলে আৰু এই গানটো তেওঁ নিজেই লিখা কথাবিলাকৰ কথা এইটো কাৰণে বেছিকৈ আচলতে ওলাইছে মোৰ কাৰণে প্ৰথমৰ পৰা সেই কথাটো কিবা নহয় কিবা ধৰণেৰে মই খুব বেছি চাগে মাইনিউটলি চাই আছিলোঁ যে এইটো যদি এনেকৈ হয় এইটো এনেকুৱা কেলৈ হয় তেওঁৰ গানৰ এটা অন্যতম কথাটো হৈছে তাৰ আগলৈকে আমি যিমানবিলাক গান আপুনি চাই প্ৰতিগৰাকী গীতিকাৰৰ তাত কি হয় এটা বিষয় নিৰ্মাণ কৰি লৈ পেলাই তাত যিবিলাক চিত্ৰকল্প হয় নিৰ্মাণ কৰে এজন গীতিকাৰে মই এগিলাচ পানী খাম তাৰ ওচৰে পাজৰে পানীখিনিৰ চিত্ৰকল্পটো ওচৰে পাজৰে নি পেলাই আপোনাক মানে মিউজিক বা গান হৈছে সদায় এটা ইমাজিনেৰী ৱৰ্ল্ডলৈ লৈ যোৱা কথা আপুনি গান এটা শুনি পেলাই কল্পনাৰ পৃথিৱীখনলৈ লৈ যাব পৰাটোৱে তো সেইকাৰণে মানে বহু সময়তে মই নিজে ভাবি থকা কথা এটা মোক ভাইমন দাই কৈছিলে 2009-10 চন মানতে কিবা কথা এটা কৈছিলে যেতিয়া এতিয়া যে অডিঅ' ভিজুৱেল হৈ গ'ল গান এটা ওলালে মানে ভিডিঅ' কৰাৰ গোটেই কথা ওলালে ভাইমন দাই এদিন মই কিবা কথাত মানে ক'লে কিবা কথা পাতি থাকোঁতে কৈছিলে গান আৰু চোৱা বস্তু নহয় শুনা বস্তুহে মানে গানটো আমি শুনি পেলাই আমি সেই ৰেডিঅ'ত শুনাৰ তাৰপিছতে আমি যি কল্পনা কৰোঁ ন যে এনেকুৱা হ'ব আপুনি আপোনাৰ কল্পনাৰে আপোনাৰ পথাৰখন বেলেগ হয় মোৰ কল্পনাৰে মোৰ পথাৰখন বেলেগ ধৰণৰ হয় সেই ইমাজিনেৰী ৱৰ্ল্ডলৈ লৈ যাব পৰাকৈ মানে কি হয় সেই চিত্ৰকল্পবিলাক তেনেকুৱা নিৰ্মাণ কিন্তু জুবিন দাৰ ক্ষেত্ৰত মই সদায় দেখোঁ যে বিৰাট অস্থিৰ এই চিত্ৰকল্পটো ইয়াৰ এই চিত্ৰকল্পটো তাৰ এই চিত্ৰকল্পটো তাৰ সন্মিলিত মানে এখন মানে বিৰাট মহাকাশ একেলগ কৰে আৰু মায়া মাথো মায়া গানটোত মানে বহুত সময়তে যদিও ৰোমান্টিক ফিল হৈ থাকে অবভিয়াছলি ৰোমান্টিচিজমৰ ওপৰত কৰা গান কিন্তু গীতি সাহিত্যত ক'ৰবাত মোৰ এনেকুৱা লাগে 18-19 বছৰীয়া এজন ল'ৰা আমি কি হয় যে কিবা এটা কাম কৰিব বিচাৰোঁতে যে পোৱা নোপোৱাৰ এটা হাহাকাৰ থাকে যে এইটোলৈ মই যাম নে এইটোলৈ মই নাযাম নে পাম নে নাপাম নে সেই হাহাকাৰটোত কৰা গান নিচিনা মোৰ লাগি থাকে মায়া মায়া মাথো মায়া তুমি জানো সঁচা তুমি কেতিয়াবা সুধিছিলানে তেখেতক এই গীতটোৰ কথা কেতিয়াবা বিভিন্ন ধৰণে কিবা কিবি সুধি থাকোঁ মানে একদম পাৰ্টিকুলাৰলি মই তেওঁক কৈছিলোঁ যে মই এই গানটোৰ অন্যতমভাৱে প্ৰথম অন্তৰাটো আচৰিত ধৰণে ভাল পাওঁ সাগৰৰ দৰে গভীৰ তুমি অনা মৰমকে লৈ আছো সিজিয়াই দেহে মনে আছা যদি বাৰে বাৰে গুচি যোৱা কিয় মোক কন্দুৱাই মানে 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 কিবা অদ্ভুত ধৰণৰ এটা মানে অনবদ্য ভাল লাগে তাৰমানে ভাল লগা সুখানি সুজিটো বেলেগ তাৰমানে সেই যে গীতি সাহিত্যৰ মজাটোতো সেইটোৱেই ন আপুনি কেনেকুৱা ধৰণে মানে সেই তাত খেলিব যিটো কথাৰ কাৰণে আমি কবিতাকে থাকিলেও ক'ব নোৱাৰাকৈ হিৰুদাক কেলে ভাল পাওঁ আমি নিজে নাজানো চ' একেবাৰে ডেকা বয়সত যদিও মানে এইটো কথা মানে প্ৰযোজ্য নহয় এই সময়ত তথাপি কওঁ যে আমি পটককৈ আমাৰ সন্মুখেদি ধুনীয়া ছোৱালী এজনী পাৰ হৈ গ'লে কিয় হিৰুদাৰ কবিতাৰ শাৰী কেইটামান ওলাই আহে চ' সেই যে মিঠা লগা গোটেই কাৰবাৰটো সেই কথাটো মানে সেই মানে এই গানটোত মায়া মাথো মায়াত আছে আৰু মায়া মাথো মায়াত মই সেই ভাবোঁ যে নতুন প্ৰজন্মই কিবা এটা কৰিব বিচাৰে মই ইঞ্জিনিয়াৰে হ'ম মই ডক্টৰে হ'ম এই কথাবিলাক লাহে লাহে নোহোৱা হোৱাৰ পাছত যে মই পেইণ্টাৰ হ'ম যে মই গীটাৰ বজায়ে থাকিম বা মই কবিতাই লিখিম
বা মই নহয় বোলে গ্ৰাফিক ডিজাইনাৰ হ'ম এই যে দুদুল্যমান এটা অৱস্থাৰ মানে গৈ পাম নাপাম সেই হাহাকাৰটো লিখা এটা মিঠা গীত নিচিনা মোৰ লাগি থাকে মানে সাগৰৰ দৰে গভীৰ একদম তুমি ঠিক কৈছা আৰু এটা কথা যে এই গীতটোৰ মানে এলবামৰ কথাৰ কাৰণে মই কৈছোঁ যে ভূপেন হাজৰিকাৰ মানে ৰেডিঅ'তেই হওক কেছেটতেই হওক তেতিয়া আমি একদম সৰুৰ পৰা তেনেকৈ ডাঙৰ হৈছোঁতো তাৰপিছত লাহে লাহে যিবিলাক পৰিৱৰ্তন আহিছিলে বিজয় ভূঞা লুনা সোণোৱাল তেওঁলোকৰ এটা বেলেগ গীত আমি শুনিছিলোঁ তাৰপিছত জিতুল সোণোৱালৰ মৰমী লগৰী আহিছে ইয়াৰ আগে সেইবিলাক আমি শুনিছোঁ তাৰপিছত হঠাৎ কিন্তু অনামিকাৰ পৰা এই মায়ালে এই সময়খিনিৰ সেই পৰিৱেশটো বহুত বেলেগ আছিলে মানে বেলেগ ধৰণৰ কিন্তু 90 দশকৰ সেই আৰম্ভণিৰ সময় কিবা যেন বেলেগ ধৰণৰ এটা নতুন আকৌ নতুন হ'ব পৰা এটা এই কেছেটটো যেতিয়া ওলাইছে এইটোৱে গোটেই সকলোতে বাজি থাকে মই ভাবোঁ আৰু বিশেষকৈ আমাৰ দুটা জেগাত এতিয়াহে মানুহৰ প্ৰাইভেট গাড়ী বেছি হ'ল তেতিয়াতো বাছৰ জাৰ্ণিটোৱেই সকলোৱে আছিলে জখলাবন্ধা এইফালে আমনি নাইট ছুপাৰত নামিলে সেই সময়ত যেতিয়া এই কেছেটটো ওলাইছে আমনিৰ প্ৰত্যেকখন হোটেলৰ আৰু কেছেটৰ দোকানত এইটোৱে তেতিয়া বাজি থাকে জখলাবন্ধাত এইটোৱে তেতিয়া বাজি থাকে সেই সময়খিনিত অনামিকা এলবামটো তেনেকৈ ধৰি লওক বেলেগ বেলেগ ধৰণৰ ঠাইবিলাকত সেই জনবহুল ঠাইবিলাকত মানে আমনিত হওক জখলাবন্ধাত হওক বিশ্বনাথ চাৰিআলিত হওক এনেকুৱা ধৰণৰ ঠাইবিলাকত বাজিছে য'ত বাছবিলাক আহি পেলাই ৰয় মায়া এলবামটোৰে কি হৈছে তাৰমানে সকলোবিলাক মই ভাবোঁ যে অসমৰ প্ৰতিখন গাঁৱত এটা প্ৰতিযোগিতা হৈছিলে কাৰণ সকলোৰে ঘৰলৈ এই ডেক বা এনেকুৱা টেপ ৰেকৰ্ডাৰ কিনিবলৈ আৰম্ভ কৰিলে আৰু কথাটো হ'ল যে মই আগতে কিনিছোঁ কাৰণে মই অকণমান ডাঙৰকৈ বজাওঁ সিঘৰে যাতে শুনে আৰু সিঘৰে তইহে কিনিছ নেকি বোলে বেলেগ এটা গান মই আৰু ডাঙৰকৈ বজাওঁ খুব ডেক আৰু টেপ কিনাৰ প্ৰতিযোগিতা হৈছিল সেই সময়ত মোটামুটি আৰু মোটামুটি সেইখিনি সময়ত মানে আমাৰো মানে প্ৰত্যেকজন মানুহক কেনেকৈ মিউজিকেল কৰিব পাৰি ন যে আপুনি যদি কলহ এটা কিনি আনি পেলাই স্পীকাৰ এটা উল্টাকৈ থৈ পেলাই নবজায় তেতিয়াহ'লে আপোনাৰ ঘৰত মানে নায়েই মিউজিক চিষ্টেম এনেকুৱা পৰিৱেশলৈ নিৰ্মাণ কৰা প্ৰত্যেকজন ল'ৰাক মানে কোনে কি হ'বগৈ কোনোবাই খেলুৱৈ হ'ব কোনোবাই সেইটো বেংকৰ মেনেজাৰ হ'ব কিন্তু কলহ কিনিবলৈ গৈছে ঠিকে কৈছা ধন্যবাদ জনাইছোঁ আকৌ মই অনন্ত তোমাৰ কাষলৈ আহিছোঁ আৰু এটা আমি গীত শুনিম তাৰপিছত আকৌ কথা পাতিম এবাৰ কোনটো শুনাবা এবাৰ মই তুমি চোৱা যেতিয়া দুচকু তুলি ধুনীয়া এটি জুবিন গাৰ্গৰ অন্যতম এটা শ্ৰেষ্ঠ গীত হয় ঠিক আছে অনন্ত মই ধন্যবাদ জনাইছোঁ মোক অকণমান তুমি বহীখন দিয়াচোন মই কিবা এটা কথাৰ কাৰণে বিচাৰিছোঁ মই শশাংক মই এটা কথা সোধোঁ এই গীতটোত কিছুমান মানে এনেকুৱা শব্দ আছে সূক্ষ্মভাৱে যদি আমি মন কৰোঁ তেনেহ'লে দেখিম পিছৰ যিবিলাক শব্দ সেই শব্দবিলাক